कुमार 13 चले ज्यादा अच्छी कमाई का वादा। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। ইউপিএৰ নাম সলনি কৰাক লৈ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধীয়ে ইণ্ডিয়া কৰি চলিছে চলক, আমি ভাৰত হৈ চলি থাকিম, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰীয়ে টুইটত ক'লে, আমাৰ সভ্যতাবাদী সংঘাত ইণ্ডিয়া আৰু ভাৰতৰ আশে পাশে ঘূৰি আছে। ইংৰাজে আমাৰ দেশৰ নাম ইণ্ডিয়া বুলি ৰাখিলে আমি ঔপনিৱেশিক উত্তৰাধিকাৰীৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ বাবে যুঁজিছিল আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বিজেপি ফৰ ভাৰত বুলি টুইটত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নামটো কৰিব পাৰে নাই মই নাজানো, কিন্তু আমিতো আৰু ইণ্ডিয়াত আছো, লগতে আমি ভাৰততো আছো, গতিকে আমি ভাৰত বুলি চলি থাকো। নামটো কৰিব পাৰে নাই মই নাজানো, কিন্তু আমিতো আৰু ইণ্ডিয়াত আছো, লগতে আমি ভাৰততো আছো, গতিকে আমি ভাৰত বুলি চলি থাকো। আৰু এই ২৬ বিৰোধী দলৰ উমৈহতীয়া মঞ্চৰ নাম ইণ্ডিয়া ৰখাৰ পাছতে বিজেপিত এতিয়া নেতাসকলে নিজৰ টুইটাৰ একাউণ্টত ভাৰত লিখিবলৈ আৰম্ভ কৰিছে। বিৰোধী দলৰ উমৈহতীয়া মঞ্চৰ নাম ইণ্ডিয়া ৰখাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ টুইটাৰ একাউণ্টত লিখিলে ভাৰত। বিজেপি ফৰ ভাৰত বুলি টুইটাৰ একাউণ্টত লিখিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আৰু সমান্তৰালকৈ আন একাংশ বিজেপি নেতাইও নিজৰ টুইটাৰ হেণ্ডেলত ভাৰত উল্লেখ কৰা পৰিলক্ষিত হৈছে। এফালে বেংগালুৰুত বিৰোধী মহাশক্তিৰ বৈঠক আৰু আনফালে দিল্লীত এনডিএৰ বৈঠক। আৰু এনডিএৰ বৈঠকত দুৰ্নীতি পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰব হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০২৪ লোকসভা নিৰ্বাচনত এনডিএৰ ভোট শ্বেয়াৰ ৫০% বৃদ্ধি হ'ব বুলি দাবী কৰে মোদীয়ে। বিকাশৰ নামত ভোটদান কৰিবলৈ দেশবাসীক আহ্বান মোদীৰ। বিৰোধীৰ নতুন নাম ইণ্ডিয়াক সমালোচনা কৰি এনডিএ মানে এন ফৰ নিউ ইণ্ডিয়া, ডি ফৰ ডেভেলপমেণ্ট, এ ফৰ এছপাইৰেশ্যন আখ্যা দিয়ে মোদীয়ে। এনডিএ তৃতীয় কাৰ্যকালত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ'ব বুলি মন্তব্য কৰে মোদীয়ে। এনডিএৰ বাবে দেশ প্ৰথম, দেশৰ সুৰক্ষা প্ৰথম, ৰাজনীতি পিছত। আগন্তুক লোকসভা নিৰ্বাচনত এনডিএই ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰস্তাৱ লোৱা হয় বৈঠকত। দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকত অংশগ্ৰহণ কৰিছিল এনডিএৰ অংশীদাৰী ৩৮টাকৈ ৰাজনৈতিক দলে। एनडीए सरकार ने बीते 9 वर्षों में भ्रष्टाचार के हर रास्ते को बंद करने के लिए हर संभव प्रयास किए हैं। पहले सत्ता की गलियारों में जो बिचौलियों घूमते थे, हमने उनको बाहर कर दिया है। हमने टेक्नोलॉजी की मदद से लीकेज की हर संभावनाओं को दूर किया है। जनधन, आधार, मोबाइल, इसकी त्रिशक्ति से हमने करोड़ों फर्जी लाभार्थियों को गरीबों का हक छीनने से रोका है। अब सोचिए, देश में करीब करीब 10 करोड़ ऐसे फर्जी लाभार्थी थे जिनका जन्म ही नहीं हुआ था और जिन्हें सरकारी मदद जा रही थी। ये पैसे मेरे किसी गरीब भाई बहन के थे, किसी आदिवासी के थे, किसी पिछड़े और दलित साथी के थे। ये एनडीए सरकार है जिसने गरीब से हो रही इस लूट को बंद किया है। इन 9 वर्षों में 30 लाख करोड़ रुपए, यह आंकड़ा छोटा नहीं है, 30 लाख करोड़ रुपए डायरेक्ट बेनिफिट ट्रांसफर डीबीटी के जरिए सीधे लाभार्थियों के बैंक खातों में पहुंचे। ऐसा करके हमने गरीबों का कम से कम 3 लाख करोड़ रुपया गलत हाथों में जाने से बचाया है। साथियों, लोकतंत्र में
राजनीति अलग अलग विजन को देश के सामने रखने का एक माध्यम होती है, लेकिन हर विजन का, हर विचारधारा का मकसद एक ही होता है, गुड गवर्नेंस और देशवासियों की सेवा। पॉलिटिक्स में प्रतिस्पर्धा हो सकती है, लेकिन शत्रुता नहीं होती। आखिरकार हम एक ही देश के लोग हैं, एक ही समाज का हिस्सा है, लेकिन दुर्भाग्य से आज विपक्ष ने अपनी एक ही पहचान बना ली है, हमें गाली देना, हमें नीचा दिखाना। बावजूद इसके हम एनडीए के सभी साथियों ने हमेशा देश को दलों के हित से ऊपर रखा है। हमने राजनीतिक सौहार्द और शालीनता को बनाए रखने के लिए प्रयास किए हैं। ये एनडीए सरकार ही है जिसने प्रणब दा को भारत रत्न दिया, जो जीवन भर कांग्रेस में रहे थे, लेकिन हमें उन्हें ये सम्मान देने में संकोच नहीं किया। ये एनडीए सरकार ही है जिसने मुलायम सिंह यादव, शरद पवार, गुलाम नबी आजाद, तरुण गोगोई, एमसी जमीर, मुजफ्फर बेग, ऐसे अनेक नेताओं को जो राजनीतिक दृष्टि से हमारे साथ नहीं है, हमारे खिलाफ है, हमने पद्म सम्मान दिया है उन लोगों को। ये नेता भी कभी बीजेपी या एनडीए में नहीं थे, लेकिन हमने देश सेवा में उनके लंबे योगदान को स्वीकार किया, उसे सराहा, उन्हें सम्मानित किया। लोकतंत्र की ये मूल भावना एनडीए की कार्यशैली में आपको हर जगह दिखेगी। आज एनडीए की बैठक में श्री अजीत पवार और मैं उपस्थित हुए थे और 38 राजनीतिक पक्ष इस एनडीए की 25वीं सालगिरह के उपलक्ष्य में यहाँ पर उपस्थित थे। हमारे ओर से अजीत पवार साहब ने जो भी हमारी प्रस्तुति थी एनडीए की बैठक में रखी, और अब हम एनडीए के एक अभिन्न पार्ट हैं और आगे की सभी जो कार्रवाई होगी एनसीपी एनडीए के साथ मिलकर काम करेगी। आदरणीय प्रधानमंत्री नरेंद्र मोदी जी की नेतृत्व में इकट्ठे हुए, यकीनन जहां सारे दलों ने अपने अपने पक्ष रखे और प्रधानमंत्री जी पर अपना विश्वास जताया, वहीं सबसे अहम प्रधानमंत्री जी का अपना भाषण था, उनका अपना वक्तव्य था, जिसमें उन्होंने 2024 के लिए एक नई रूपरेखा तैयार की और तमाम एनडीए के साथियों में एक नया जोश, एक नया उत्साह उन्होंने भरने का काम किया। मौजूदा राजनीतिक परिप्रेक्ष्य में इस बात में कहीं किसी को कोई संदेह नहीं है, ना किसी राजनीतिक दल को, ना ही देश की जनता को, कि आने वाले समय में पुनः 2024 के परिणामों के बाद हमारे आज के प्रधानमंत्री आदरणीय नरेंद्र मोदी जी ही पुनः देश के प्रधानमंत्री बनेंगे, इसमें कहीं कोई संदेह नहीं है। पर उस टारगेट को, उन परिणामों को हम लोग और कितना ज़्यादा बढ़ा सकें, उसके लिए तमाम घटक दल आज एक साथ होकर, एकजुट होकर, नई रणनीति के साथ, नई ऊर्जा के साथ आगे बढ़ने का हम लोग काम करेंगे। और लोक जनशक्ति पार्टी रामविलास अध्यक्ष होने के नाते मैं, मेरी पार्टी पूरी मजबूती से, मेरे लिए ये पुनः एक सौभाग्य की बात है, जब मैं थोड़े समय के लिए गठबंधन में नहीं भी था, उस वक्त भी हर ऐसे विषय जहां पे प्रधानमंत्री आदरणीय नरेंद्र मोदी जी ने देश हित, जन कल्याण की बातों को प्राथमिकता अधिक मजबूती से लोक जनशक्ति पार्टी रामविलास ने उनका समर्थन करने का उन्होंने काम किया। और आने वाले दिनों में भी मजबूती से 2024 के चुनाव, 2025 के विधानसभा के चुनाव में इसी मजबूती के साथ पार्टी प्रधानमंत्री जी का समर्थन करेगी। एनडीए के गठन के आज 25 वर्ष पूर्ण हुए हैं और इस उपलक्ष्य में आज देश भर से एनडीए के जितने भी घटक दल हैं 38 की संख्या में यहाँ पर माननीय प्रधानमंत्री जी के नेतृत्व में एक साथ आए और हमने
एनडीए की ओर से पूरे देश में हमारी एकजुटता का, हमारी एकमतता का और हमारी एकता का संदेश भी दिया। एनडीए गठबंधन को 2014 और 2019 में जनता का अपार आशीर्वाद मिला है और आज हमने पुनः माननीय प्रधानमंत्री जी के साहसिक और निर्णायक नेतृत्व में अपना विश्वास व्यक्त करते हुए ध्वनि मत से प्रस्ताव पारित किया है कि 2024 में एक बार फिर से मोदी जी के नेतृत्व में हम एनडीए गठबंधन की सरकार बनाएंगे और जनता की सेवा का और देश को आगे लेकर जाने का। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ লৈছো আন এটি বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। कुमार 13 चले ज्यादा अच्छी कमाई का वादा। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। ভাৰতীয় চোৰাংচোৱা সন্থাৰ মুৰব্বীৰ ঘৰত চুৰিকাণ্ড। তপন ডেকাৰ বৰবাৰী বাসগৃহত চুৰিকাণ্ড। এই ঘটনা গাপ দিয়াৰ চেষ্টা মহানগৰ আৰক্ষীৰ। নিৰাপত্তাৰক্ষী বিচাৰি আবেদন জনাইছে বিষয়াজনে। আৰু এই ঘটনা সন্মুখলৈ অহাত এতিয়া সাধাৰণ ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদি ভাৰতীয় চোৰাংচোৱা সন্থাৰ মুৰব্বীৰ ঘৰতে চুৰিকাণ্ড হয় তেতিয়াহ'লে বাকী লোকৰ ক্ষেত্ৰত নিৰাপত্তা কোনে প্ৰদান কৰিব? তপন ডেকাৰ বৰবাৰী বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড, কিন্তু এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা মহানগৰ আৰক্ষীৰ। নিৰাপত্তাৰক্ষী বিচাৰি আবেদন জনাইছে বিষয়াজনে। জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। ঋত্বিক, আজব কথা যে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ এগৰাকী মুৰব্বীৰ ঘৰত চুৰিকাণ্ড সংঘটিত হ'ল, কিন্তু মুখলজ্জা নিবাৰণৰ বাবে মহানগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছে। কি তথ্য আছে আপোনাৰ হাতত, সবিশেষ নিব বিচাৰি? চাওক জয়ন্ত, গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অকল সাধাৰণ লোকেই নহয়, মহানগৰত বাস কৰা বা মহানগৰত ঘৰ থকা আৰক্ষী বিষয়াও এতিয়া সুৰক্ষিত নহয় চোৰৰ পৰা। গুৱাহাটীত প্ৰত্যেক দিনাই আমি শুনো বা আমি বাতৰি পৰিৱেশন কৰোঁ, বিভিন্ন স্থানত চুৰি ঘটনা সংঘটিত হয়। আৰু মই যিটো ঘৰত দেখুৱাইছোঁ এইটো তপন কুমাৰ ডেকা IBৰ যি IB চিফৰ এই ঘৰটোতে সোমবাৰে নিশা চুৰি কাৰ্য সংঘটিত হৈছিল। কিন্তু এই ক্ষেত্ৰত মহানগৰ আৰক্ষী, দিছপুৰ আৰক্ষী দল ইয়াত আহিছিল আৰু আজি ইয়াত আৰক্ষীৰ লোক তেওঁলোকে দিছিল। হয়, ঋত্বিক আছে আমাৰ সৈতে। ঋত্বিকে আমাক জনাইছে এইখিনি মুহূৰ্তত, আৰু যি ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰ এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে কিমান পৰিমাণৰ সামগ্ৰী চুৰি কৰিলে, কি বস্তু লৈ গ'ল চোৰৰ দলে, সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এইখিনি মুহূৰ্তত ভুক্তভোগী বিষয়াগৰাকীয়ে নিৰাপত্তা বিচাৰি আবেদন জনাবলগীয়া হৈছে। এনেকুৱা পৰিস্থিতি এতিয়া ধাৰাবাহিক ৰূপত মহানগৰীত চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈছে। মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ ঘটনা প্ৰতিদিনেই গুৱাহাটীত সংঘটিত হৈছে। আৰু তাৰ মাজতে এইবাৰ খোদ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ঘৰত সংঘটিত হ'ল চুৰিকাণ্ড। তপন ডেকাৰ বৰবাৰী বাসগৃহত এই চুৰিকাণ্ডৰ ঘটনাক কিন্তু গাপ দিয়াৰহে চেষ্টা চলাইছে মহানগৰ আৰক্ষীয়ে। নিৰাপত্তা আৰক্ষী বিচাৰ হয় হয় ডেকা ডাঙৰীয়া IPS ঘৰটোৰ নেম প্লেটখন আমি দেখা পাইছোঁ। নিৰিবিলি বৰ আলফুলকৈ ঘৰটো বনাই লৈছিলে, কিন্তু তেওঁ চোৰাংচোৱাৰ মুৰব্বী, তেওঁৰ ঘৰতে চুৰ সোমাল। আৰু চুৰজন স্বাভাৱিকতে আজিকালিৰ চুৰ শিক্ষিত, অৱগত চাগে এখন চোৰাংচোৱাৰ মুৰব্বীৰ ঘৰ। কথাটো হৈছে চুৰজন যিজন যিটোৱে চুৰ কৰিছে তাৰ সাহস, তাৰ অডেচিটি, সেই অডেচিটি চোৰাংচোৱাৰ মুৰব্বী। ভাবক আপুনি, ডাইৰেক্টৰ ইণ্টেলিজেঞ্চ ব্যুৰো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া IPS গৰাকীৰ ঘৰত সোমাই চুৰ কৰি লৈ গৈছে। আৰু সুংসূত্ৰ যি IBৰ ৰাজ্যিক IBৰ যিসকল বিষয়া, তেওঁলোকৰ হাতত কোনো সুংসূত্ৰই নাই। গতিকে এটা প্ৰত্যাহ্বান হ'ব, যদিও মুখলজ্জাৰ কাৰণে এই কথা গাপ দিছে বুলি অসম আৰক্ষীয়ে কোৱা হৈছে। প্ৰত্যাহ্বান হ'ব, আৰু সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি অসম ৰাজ্যিক চোৰাংচোৱা বিভাগে, অসম আৰক্ষীয়ে, CID এই চোৰক কৰায়ত্ব কৰক, যাতে মুখলজ্জা নিবাৰণ
যি মুখলজ্জা নিবাৰণৰ কাৰণে যি প্ৰচেষ্টা চলাইছে সেয়া আঁতৰক আৰু মন কৰিব আচৰিত কথা চুৰে কোনো ধৰণৰ মানে চুৰৰ সাহসিকতা চাওক কোনো ধৰণে ভয় ভীতি নাই আইবি চিফৰ ঘৰত সোমাইছে চুৰ কৰি লৈ গৈছে আৰু সীমান্তত নিৰাপত্তা আইবি চিফ এগৰাকী সংবেদনশীল এটা পদবীত আছে তেওঁক অসম আৰক্ষীয়ে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কিয় কৰা নাছিল এইটো ডাঙৰ প্ৰশ্ন জয়ন্ত নিশ্চয়কৈ আৰু বিশেষকৈ পাঠ যদি চোৱা হয় আৰক্ষী যথেষ্ট কঠোৰ হৈছে অপৰাধৰ বিৰুদ্ধে আনহাতে দুৰ্নীতিপৰায়ণ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে তেনেস্থলত এতিয়া চোৰ ডকাইত বিচাৰি যেন হাবাথুৰি খাবলগীয়া এটা পৰিস্থিতি য'ত স্মাৰ্ট আৰক্ষী কৈ আহিছে এই স্মাৰ্ট আৰক্ষীক উপহাস কৰি ভেঙুচালি কৰি তথাকথিত মহানগৰী নিৰাপত্তা ব্যৱস্থাক উপহাস কৰি এগৰাকী বিষয়া IPS বিষয়াৰ ঘৰত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ঘৰত এই চুৰিকাণ্ডৰ ঘটনাই কিন্তু নিৰাপত্তাৰ ফুপুলা স্বৰূপটোকে পুনৰবাৰ উদঙাই তুলিছে হয় আজি 3 দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ থকা উজৰ আপত্তিসমূহৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে জিলাভিত্তিক শুনানি গ্ৰহণৰ লগতে ৰাজনৈতিক দলৰো শুনানি গ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 3টা পৃথক হলত পৃথকে গ্ৰহণ কৰিব শুনানি দিনৰ 2 বজাৰ পৰা হ'ব শুনানি প্ৰক্ৰিয়া শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত 5 জিলা ক্ৰমে কামৰূপ মহানগৰ পশ্চিম কাৰ্বি আংলং চিৰাং আৰু বাক্সা লগতে ডিমা হাছাও জিলাৰ শুনানি গ্ৰহণ কৰা হ'ব 3 নম্বৰ হলত হ'ব কামৰূপ জিলাৰ শুনানি বুধবাৰে একে সময়তে মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উদালগুৰি কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ শুনানি গ্ৰহণ কৰিব আয়োগে বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত পুৱা 9:30 বজাৰ পৰা 2 বজালৈকে গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী শোণিতপুৰ আৰু কৰিমগঞ্জৰ শুনানি গ্ৰহণ কৰিব 3 নম্বৰ হলত দৰং হাইলাকান্দি কাছাৰ আৰু দক্ষিণ শালমৰাৰ শুনানি আৰু মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও মৰিগাঁও আৰু ধুবুৰী জিলাৰ শুনানি গ্ৰহণ কৰিব আনহাতে বৃহস্পতিবাৰে বিয়লি 3:30 পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত দলৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ইয়াৰ সৈতে সময় হ'ল বিগ ব্ৰেকিংৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড